নলবাৰীৰ বিখ্যাত হোটেল প্ৰণীতাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আমাৰ লক্ষ্য বয়ন শিল্প ক্ষেত্ৰ কৃষি গৱেষণা কেন্দ্ৰ মুছলপুৰ বাক্সা। আমি কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ স্নাতকোত্তৰ তৃতীয় ষান্মাসিকৰ ক্ষেত্ৰ অধ্যয়নৰ বিষয় হিচাপে আহিছোঁ মুছলপুৰ বাক্সাত থকা এৰি চিল্ক স্পিনিং মিল, which is the largest mill in Northeast India located in the integrated textile park Musalpur Baksa, which was established and inaugurated on January 2, 2025 by Pramod Boru, CEM of BTR, and which was developed by NEHSDC. এৰি পলু ফাইবাৰৰ পৰা কেনেকৈ কাপোৰৰ সূতা প্ৰস্তুত হয় সকলো দুখন ভিডিঅ'টো শেষলৈ চাই যাওক। এইটো হ'ল আমাৰ ৰ মেটেৰিয়েল। বিভিন্ন মেচিন আছে আৰু মেচিনবোৰৰ সহায়ত আচলতে সূতাবোৰ প্ৰস্তুত হয় আৰু আপোনালোকেও অহা নাই যদি ইয়ালৈ আহি চাই যাওক। কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ ফালৰ পৰা আজি বাক্সা জিলাত অৱস্থিত যি আমাৰ টেক্সটাইল পাৰ্ক আমি তাত আহিছোঁ আৰু তাত আমাৰ লগত উপস্থিত আছে আমাৰ সন্মানীয় ধীৰেন ঠাকুৰীয়া ডাঙৰীয়া ছিনিয়ৰ মেনেজাৰ এই প্ৰকল্পৰ তেখেত ছিনিয়ৰ তেখেতে ইমান সুন্দৰকৈ আমাৰ ল'ৰা ছোৱালীখিনিক মাৰ্গদৰ্শন কৰিছে, সুন্দৰভাৱে গোটেই কথাবিলাক তন্নকৈ হ'ল প্ৰচেছ বুজাই দিছে। আমি তেখেতক আমাৰ ফালৰ পৰা গভীৰ ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ। আৰু আমাৰ লগত আছে আন এগৰাকী মহন্ত ডাঙৰীয়া, তেখেত ডেপুটি মেনেজাৰ দায়িত্বত আছে। আমি আটাইয়ে আজি আহিছোঁ আমাৰ মুৰব্বী অধ্যাপক মহেশ্বৰ কলিতা ছাৰৰ নেতৃত্বত। ডাঙৰীয়া আৰু মহন্ত ডাঙৰীয়া, মোৰ সহকৰ্মী জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়া আৰু আমাৰ নৰিষ্ঠ শইকীয়াপদ ছাত্ৰ ছাত্ৰীসকল, আমাৰ উদ্দেশ্যটো হ'ল আমি শ্ৰেণীকোঠাত তোমালোকক শিকাই থাকোঁ, এই বয়ন শিল্প শিকাই থাকোঁ, সংস্কৃতিও শিকাই থাকোঁ, কিন্তু শ্ৰেণীকোঠাত আমি কিতাপত যি আছে সেইটোহে আমি শিকাওঁ, কিন্তু বাস্তৱত কি আছে, প্ৰেক্টিকেলি কি আছে সেইটো জনাটো খুবেই দৰকাৰ। 26 জানুৱাৰীৰ কাৰণে এইখন আছিলে ইণ্টিগ্ৰেটেড টেক্সটাইল পাৰ্ক আৰু ইয়াৰ পিছত আমি গতি কৰিলোঁ কৃষি গৱেষণা কেন্দ্ৰলৈ, য'ত বিভিন্ন ধৰণৰ খেতি কৰাৰ লগতে খেতি সম্পৰ্কীয় বিভিন্ন ধৰণৰ গৱেষণাধৰ্মী কাম কাজ চলোৱা হৈছে। ইয়াত সৰিয়হ, নাৰিকল, ড্ৰেগন তথা শাক পাচলি বিভিন্ন ধৰণৰ খেতি কৰা হৈছে। যদিও পিকনিক নাছিল, ফিল্ড ষ্টাডি আছিল, ক্ষেত্ৰ অধ্যয়ন আছিল, কিন্তু আমাৰ ল'ৰা ছোৱালীসকল আৰু ঠাণ্ডা মুণ্ডাকৈ বহি থাকিব নাই, গতিকে গানৰ সুৰে সুৰে তালে তালে সকলোৱে নাচি বাগি এনজয় কৰিছে। আমাৰ শিক্ষাগুৰু ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মন ছাৰে ভিডিঅ' কৰিছিল আৰু আমি এই ধৰণে তথ্য পাতি সংগ্ৰহ কৰাত ব্যস্ত আছোঁ। আমি গৈও থাকিম। এতিয়া আমি আহিছোঁ ইয়াৰ বাক্সাৰ যিটো আমাৰ টেক্সটাইল পাৰ্ক আছে, এই টেক্সটাইল পাৰ্কত আমাৰ বস্ত্ৰশিল্প সম্পৰ্কে আমাৰ ল'ৰা ছোৱালীখিনিক বুজাই দিব। কাটাৰ মেচিন, দিছ ইজ চিট অপেনাৰ। এই যে দেখিছে ন, তাৰপিছত এইটো মেচিনত আমি 100 ডিগ্ৰী টেম্পাৰেচাৰত ৰ মেটেৰিয়েল এইটো ৰ মেটেৰিয়েল উলিয়াই পেলাই সেইটো তাৰমানে হাইড্ৰ এক্সট্ৰাক্ট হয়। ছাৰে এই ধৰণে বুজাই আছিল আৰু আমি সকলোৱে তথ্য সংগ্ৰহত ব্যস্ত আছিলোঁ। এতিয়া বাক্সাত মুছলপুৰত যিটো ইণ্টিগ্ৰেটেড টেক্সটাইল পাৰ্ক, তাত আমি আহিছোঁ। আমাৰ কটনৰ আমাৰ PG 3rd ছেমিষ্টাৰৰ ল'ৰা ছোৱালীখিনি আমি লৈ আহিছোঁ। আমাৰ গ্ৰাম্য অৰ্থনীতিৰ শক্তিশালী কৰাৰ দিশত এনেকুৱা অনুষ্ঠানবোৰে অত্যন্ত সহায়ক হয়। আৰু গানৰ সুৰে সুৰে গানৰ তালে তালে আমিও অকণমান ডেন্স কৰি নাচি বাগি ফূৰ্তি কৰিবলৈ যত্ন কৰিলোঁ আৰু সকলোৱে আচলতে এই ইণ্টিগ্ৰেটেড টেক্সটাইল পাৰ্কলৈ গৈ এৰি ফাইবাৰৰ পৰা কেনেকৈনো কাপোৰৰ সূতা কটা হয় বা কাপোৰৰ সূতা প্ৰস্তুত কৰা হয় এই কথাবোৰ প্ৰেক্টিকেলি জানিবলৈ পাৰিছে। সেই সকলো আহ্লাদিত হৈ পৰিছে। সাৰ্থক তেখেতে শেহতীয়াভাৱে আমাৰ মাজৰ পৰা গুচি গৈছে আৰু ছিংগাপুৰত যি তেখেতে অকাল মৃত্যু লভিলে সেই সাগৰ আৰু জুবিন গাৰ্গ এই উদ্দেশ্য কৰি এই কবিতাটি ৰচিত হৈছিলে আৰু তাকে মই আবৃত্তি কৰিবলৈ পাঠ কৰিবলৈ যত্ন কৰিলোঁ। ধন্যবাদ। উভতাৰ পথত আকৌ প্ৰণীতা হোটেলত ভাত পানী খাই ঘৰমুৱা হ'লোঁ। কেনেকুৱা লাগিছে? ভাল লাগিছে। কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে? প্ৰণীতাত তাইতকৈ ভাতটো খাই ল'লা, কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। মাংস ভাত দিয়াৰ কাৰণে বেছি ভাল লাগিছে। আমি ভিডিঅ'টো ইমানতে শেষ কৰিম। যদি ভাল লাগিছে কি কৰিব লাগিব? লাইক কমেণ্ট শ্বেয়াৰ। চবে মানে প্ৰণীতাক একদম তাইতকৈ ভাত খাই লৈছেতো, এতিয়া মানে কথা ক'ব একদম কাৰো বল নাই। বাই বাই, জয় অসম, জয় জুবিন দা। এইটো আছিলে আজিৰ ভিডিঅ'। আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু আপোনালোকেও যদি বাক্সাৰ মুছলপুৰৰ ইণ্টিগ্ৰেটেড টেক্সটাইল পাৰ্কলৈ অহা নাই এবাৰ আহক, চাই যাওক, খুবেই ভাল পাব। ইংৰাজী নৱবৰ্ষৰ আপোনালোক সকলোলৈকে এই চেগতে শুভকামনা জনালোঁ। ভিডিঅ'টো ইমানতে সামৰিছোঁ। জয় অসম, বাই বাই, ধন্যবাদ।